বিগত বছৰত হিংসা হত্যা আৰু এক অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছিল পঞ্চায়ত নিৰ্বাচন। কোনোবা দলৰ প্ৰাৰ্থীয়ে পাইছিল বিজয়ী হোৱাৰ সোৱাদ আৰু কোনোবা দলৰ প্ৰাৰ্থীয়ে মুখ থেকেচা খাবলগীয়া হৈছিল। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ হৈ বিজয়ী ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৯৪ নং বৰভেটিৰ পঞ্চায়তৰ প্ৰাৰ্থীসকলে। লগতে ৯৪ নং বৰভেটি গাঁৱৰ ৱাৰ্ড মেম্বাৰ হিচাপে ইছমাইল আলীয়ে বিপুল ভোটত জয়লাভ কৰিছিল। এই সন্দৰ্ভত ইছমাইল আলীয়ে পঞ্চায়তৰ বহু ধৰণৰ উন্নয়নমূলক কাম কৰিব বুলি মত ব্যক্ত কৰাৰ লগতে দৰিদ্ৰ মানুহৰ ঘৰে ঘৰে গৈ নানান ধৰণৰ সা সুবিধা প্ৰদান কৰিব বুলিও মত ব্যক্ত কৰে ইছমাইল আলীয়ে। মঙ্গলবাৰে নগাঁৱৰ সাগৰীজান উন্নয়ন খণ্ডও আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ত ৯৪ নং গাঁও পঞ্চায়তৰ সকলো বিজয়ী প্ৰাৰ্থীয়ে শপত গ্ৰহণ কৰিলে। উল্লেখযোগ্য যে ৱাৰ্ড মেম্বাৰ ইছমাইল আলীক পঞ্চায়তৰ উপসভাপতি হিচাপে মনোনীত কৰে আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত। শপত গ্ৰহণ কেনেকুৱা ধৰণৰ শপত খাইছোঁ আৰু কৈছোঁ যাতে ভালকৈ দুৰ্নীতি নকৰোঁ, ভালকৈ কাম চাম যাতে কৰিব পাৰোঁ, ৰাইজৰ লগত মিলিজুলি আকৌ কিবা বস্তু দিবলৈ হ'লে দান বৰঙণি কিবা দিবলৈ হ'লে যাতে চবেকে মিলাই জিলাই দিব পাৰোঁ, সেইটো লৈ আমি আজি শপত খোৱা হৈছে। আৰু বিগত সময়ত গাঁও পঞ্চায়তসমূহত বহুত দুৰ্নীতি হৈছিলে, তোমাৰ দিনত দুৰ্নীতিমুক্ত কৰিবনে? এতিয়া চাওক, বিগত বছৰত যিখিনি হৈছে এতিয়া মোৰ দিনত নিশ্চয় কৰিম আৰু সেইটো মই দুৰ্নীতিমুক্ত কৰিম আশা কৰিছোঁ। আৰু মোক ৰাইজেও ছাপোৰ্ট কৰিব, যিহেতু ৰাইজে মোক এইবাৰ ছাপোৰ্ট কৰি পেলাই জিকাইছে, বহুত ভোটত মোক জয়ী কৰাইছে। সেইটো কাৰণে মোৰ আশা আছে যাতে দুৰ্নীতি নহয়। আৰু বিশেষকৈ আমাৰ 96 নং গাঁও পঞ্চায়ত বৰবেটি এইটোত দুৰ্নীতি কেতিয়াও নহয়, যদি আগে পিছে হৈছে এতিয়া নহয় আৰু হ'ব নিদিওঁ। অনাগত সময়ত ৰাইজৰ হকে কেনেকুৱা ধৰণে কাম হ'ব? অনাগত দিনত ৰাইজৰ হকে থাকিম, ৰাইজক লৈ পেলাই কাম কৰিম আৰু ৰাইজক কিবা এটা আঁচনি আহিলে ৰাইজক সোধা মেলা কৰি পেলাই ৰাইজক লৈ পেলাই কাম কৰিম। মই যিহেতু কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, তুমি কংগ্ৰেছৰ পৰা জয়ী হৈছা, তুমি কেনেকুৱা ধৰণৰ সহায় পাবা বুলি ভাবিছা বিজেপিৰ? এতিয়া চাওক, কংগ্ৰেছ এই বিজেপিত আছে, আপোনাৰ কেন্দ্ৰত আছে, সেইটো কথা নহয়। মোক সহায় কৰিব, চবেই সহায় কৰিব আৰু মোক আমি জিকাৰ পিছত চবেই মোক দিব। কিবা আহিলে যেনেকৈ আনিব লাগে ৰাইজক লৈ পেলাই গৈ পেলাই সিহঁতক উলিয়াই আনি পেলাই সিহঁতক আঁচনিবিলাক মই দিব পাৰিম। নগাঁৱৰ পৰা চিংকু শইকীয়াৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।